Good morning, Chhatro Chhatri. আজি মই লৈ আহিছো দ্বিঘাত সমীকৰণ চেপ্টাৰ 2 দ্বিঘাত সমীকৰণ বিশেষকৈ আমাৰ ক্লাস 9 10 ক্লাস 8 গুটেখিনিত আমি পাই আইছো গতিকে দ্বিঘাত সমীকৰণ মানে আমি কি বুঝো প্ৰথমতে দ্বিঘাত মানে কি দ্বিঘাত মানে হল দুটা ঘাত দ্বিঘাত মানে কি ঘাত দুটা তা মানে যি সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাত 2 থাকে যি সমীকৰণত চলকৰ সৰ্বোচ্চ ঘাত 2 হয়নে তেনে সমীকৰণক আমি কি বুলি কওঁ দ্বিঘাত সমীকৰণ বুলি কওঁ এতিয়া আমি চলক বুলি কৈছো চলক মানে কি চলক হল ধৰিলো আমি জেনাৰেলি x y z p q t এই আমাৰ ইংৰাজী এলফাবেট যিখিনি সেইবিলাকক আমি কি বুলি কওঁ আসলে চলক বুলি কওঁ ঠিক আছে এতিয়া চলকৰ ঘাত মানে পাৱাৰ ওকে তাৰ মানে কি ধৰি লোৱা আমাৰ x এটা দিয়া আছে x ৰ ওপৰৰ সংখ্যা ধৰি লোৱা x ৰ ওপৰত যদি 2 থাকে বা x ৰ ওপৰত 3 থাকে x ৰ ওপৰত 1 থাকে এই ওপৰৰ সংখ্যা বিলাকক আমি কি বুলি কওঁ ঘাত বা পাৱাৰ বুলি কওঁ ঠিক আছে গতিকে যি সমীকৰণত সেই চলক বা ঘাত সৰ্বোচ্চ 2 থাকিব তেনে সমীকৰণকে আমি দ্বিঘাত সমীকৰণ বুলি কম গতিকে এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ দ্বিঘাত সমীকৰণ এটাৰ আদৰ্শ ৰূপ হল ax square plus bx plus c equals to 0 দ্বিঘাত সমীকৰণ এটাৰ আদৰ্শ ৰূপ হল ax square plus bx plus c equals to 0 যত আমাৰ a not equal 0 তাৰ মানে কি যিটো চলকত ঘাত 2 হৈ থাকে যিটো চলকত ঘাত 2 হৈ থাকে সেই চলকৰ সহগ এতিয়া চোৱা আমি এই এক কি বুলি কম x স্কয়াৰৰ সহগ বুলি কম b ক আমি x ৰ সহগ বুলি কম আৰু c হল ধ্ৰুৱক গতিকে যি চলকত সৰ্বোচ্চ ঘাত 2 হৈ থাকে সেই চলকৰ সহগ আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে যদিহে আমাৰ a 0 হৈ যায় তেতিয়ালে আমাৰ 0 * x স্কয়াৰ প্লাস bx plus c equals to 0 so 0 ৰ লগত আমি যি সংখ্যা পূৰণ কৰো 0 হ'ব so 0 * bx 0 plus bx plus c equals to 0 therefore bx plus c equals to 0 so bx plus c is not a quadratic equation okay a equation is said to be quadratic equation if the highest power of this equation is 2 okay so these types of equation is said to be quadratic equation the standard form of a quadratic equation is ax square plus bx plus c equals to 0 where a cannot be 0 but b and c can be 0 b and c may be 0 okay b আৰু c 0 হ'ব পাৰিব আমাৰ আজিকালি যেহেতু mcq ক্লাস 10 9 বা আমাৰ সিস্টেমটোৱে যেহেতু আমাৰ mcq সিস্টেম আমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব গতিকে আমাৰ ইয়াত কোৱেশ্চন হ'ব পাৰে b আৰু c 0 হ'ব পাৰে নে নোৱাৰে সো b আৰু c 0 হ'ব পাৰিব 0 কোনটো হ'ব নোৱাৰিব যিটো চলকত সৰ্বোচ্চ ঘাত 2 থাকিব যেহেতু আমি দ্বিঘাত সমীকৰণ পঢ়ি আছো সো যিটো চলকত আমাৰ সৰ্বোচ্চ ঘাত 2 থাকিব সেই চলক মানে সেই পদটো আমাৰ কি হ'ব নোৱাৰিব সেই চলকটো সহগ 0 হ'ব নোৱাৰিব কিন্তু ইয়াত b আৰু 0 হ'ব পাৰে so b and c may be 0 but a cannot be 0 so a equation whose highest power is 2 is said to be a quadratic equation where a cannot be 0 but b and c may be 0 okay এটো হল দ্বিঘাত সমীকৰণৰ আমাৰ আদৰ্শ ৰূপ ঠিক আছে এতিয়া আমি যেটো ক্লাস 10 ৰ আমি দ্বিঘাত সমীকৰণ চেপ্টাৰটো পঢ়ি আছো ইয়াত উৎপাদক বিশ্লেষণ পদ্ধতিৰ সমাধান কৰা হয় সমাধান কৰা মানে কি সমাধান কৰা মানে আমি হল চলকটোৰ মান উলিয়াই দিয়া তাৰ মানে চলকৰ কোনটো মানৰ বাবে গুটে সমীকৰণটো সিদ্ধ হয় ঠিক আছে সেই মানটোকে আমি চলক মানে সমীকৰণটোৰ মূল বুলি কওঁ বা সমাধান বুলি কওঁ ঠিক আছে গতিকে ধৰি লোৱা আমি উৎপাদক বিশ্লেষণ পদ্ধতি উৎপাদীকৰণ পদ্ধতিত সমাধান কৰিম উৎপাদীকৰণ পদ্ধতিত সমাধান কৰা ঠিক আছে উৎপাদীকৰণ পদ্ধতিত সমাধান কৰা উৎপাদীকৰণ পদ্ধতিত সমাধান কৰা গতিকে ধৰি লওঁ মই কোৱেশ্চন এটা দিলো x স্কয়াৰ মাইনাস 5x plus 3 equals to 0 আমি x স্কয়াৰ মাইনাস 5x plus 6 equals to 0 এই সমীকৰণটোক আমি উৎপাদীকৰণ পদ্ধতিৰে সমাধান কৰিব লাগে
গতিকে বহুতখিনি ষ্টুডেণ্টৰ আমাৰ বহুত প্ৰব্লেম হয় এইবিলাক কুৱেশ্যন সমাধান কৰোঁতে গতিকে প্ৰথম আমি কি কৰিব লাগিব ইয়াত এক্স স্কুৱেৰৰ সহগ কি আছে চাব লাগিব গতিকে হোৱাট ইজ দ্য কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ ফাৰ্ষ্ট টাইম উই হেভ টু ফাইণ্ড দ্য কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ চ' হিয়াৰ কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ ইজ 1 চ' ইফ উই কম্পেয়াৰ দিছ ইকুৱেশ্যন আমি যদি এই সমীকৰণটোক এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেলছ টু 0 লগত যদি আমি তুলনা কৰোঁ দেন হিয়াৰ এ ইজ ইকুৱেলছ টু coefficient of x square here in this equation in the standard form of quadratic equation here coefficient of x square is a so here a equation to x square coefficient ki ase 1 ase so b is equals to -5 and c is equals to 6 okay so amar a ki ase a 1 ase b ase -5 আৰু c ase 6 so উৎপাদীকৰণ পদ্ধতিত যদি আমি সমাধান কৰিম আমাৰ প্ৰথম কাম হ'ব ফাৰ্স্ট কাম হ'ব মাল্টিপ্লাই 1 and 6 that means multiply coefficient of x square and constant term okay আমি কি কৰিব লাগিব x square ৰ সহগ আৰু ধ্ৰুৱকটোক পূৰণ কৰি দিব লাগিব so 1 পূৰণ 6 কৰিলে আমি কি পাম 6 পাম ঠিক আছে এতিয়া আমি কি কৰিব লাগিব 6 ৰ উৎপাদক উলিয়াব লাগিব 6 ৰ এনেকুৱা উৎপাদক উলিয়াব লাগিব যি দুটাক আমাৰ এই ধ্ৰুৱকটোৰ আগত চিন কি আছে প্লাস চিন আছে গতিকে যি দুইটাক আমি প্লাস কৰিলে কি পাম কোএফিচিয়েন্ট অফ x দ্যাট মিন্স x ৰ সহগ পাম গতিকে 6 ৰ উৎপাদক যদি আমি উলিয়াও সদায় মৌলিক উৎপাদক উলিয়াবলৈ চেষ্টা কৰিবা গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যা 2 2 ৰে হৰণ কৰা 2 3 গুণ 6 গতিকে 6 ৰ মৌলিক উৎপাদক 2 আৰু 3 1 6 গুণ 6 1 into 6 equals to 6 এটো আমাৰ হাতত আছে এতিয়া আমি নেক্সট আমি ফ্যাক্টৰ ফাইন্ড কৰিলো আমি কি কৰিব লাগিব 6 ৰ ফ্যাক্টৰ ফাইন্ড কৰিব লাগিব সো 6 ৰ ফ্যাক্টৰ 2 3 is 6 okay so 1 into 6 6 2 into 3 is also 6 so এই দুটা পেয়াৰ পালো আমি 6 ৰ ফ্যাক্টৰ আমি 6 ৰ যেতিয়া উৎপাদক উলিয়ালো দুটা পেয়াৰ পালো এটা 1 আৰু 6 1 and 6 আৰু another one is 2 and 3 so কোনটো পেয়াৰ আমাৰ ইয়াত স্যাটিসফাইড হ'ব ঠিক আছে so আমাক লাগে কি এই ফ্যাক্টৰ দুটা প্লাস কৰি আমি 5 পাব লাগিব so 6 ৰ লগত 1 প্লাস কৰিলে তো 5 নহয় so 2 and 3 প্লাস কৰিলে আমাৰ কি হৈ যাব 5 হৈ যাব so x square minus right in this place that is splitting the middle term বুলি কয় না আৰু so x square minus 2 plus 3 into x plus 6 okay x square minus 2 into 2 plus 3 into x plus 6 okay now আমি কি কৰিম সোয়া x square and minus and plus minus twice x বহুত স্টুডেন্টৰ আমাৰ এই ব্র্যাকেট ৰিমুভ কৰোতে মাইনাস প্লাসৰ বহুতখিনি খেলি মেলি হয় গতিকে সোয়া আমি ফার্স্ট কি কৰিব লাগিব এই ব্র্যাকেটৰ আগত সাইন কি আছে চাব লাগিব মাইনাস নাও ব্র্যাকেটৰ ভিতৰত ফার্স্ট ডিজিটটোৰ আগত ফার্স্ট নাম্বাৰটোৰ আগত সাইন কি আছে সো 2 ৰ আগত প্লাস আছে সো মাইনাস ব্র্যাকেটে হজাই ইনটু বুজাই সো মাইনাস ইনটু প্লাস মাইনাস so 2 into x twice x again minus into plus minus 3 into x 3x plus 6 equals to 0 okay now taking common between first two terms and third and fourth term okay common মানে কি দুইটা সংখ্যাতে দুইটা পদত সংখ্যা নহয় দুইটা পদত মিলি থকা সংখ্যা গতিকে আমাৰ ইয়াত x স্কয়াৰ আছে x স্কয়াৰ means x into x আৰু ইয়াত আছে twice x গতিকে মিলি থকা কি আছে এটা x মিলি আছে সো ব্র্যাকেট দিলু ইয়াত যেটো দুটা x আছিল এটা x মিলি আছে এটা x ভিতৰত গল মাইনাস ইয়াতে twice x আছিল সো এটা x কমন গৈছে সো ভিতৰত কি থাকিল 2 থাকিল ওকে এতিয়া আমাৰ এই দুইটাৰ মাজত কমন উলিয়াওতে যদি অসুবিধা হয় তেতিয়ালে আফটাৰ টেকিং কমন লোৱাৰ পিছত ব্র্যাকেটৰ ভিতৰত এই ইয়াত জি আহিব ইয়াতো সেম আহিব যদি নাহে বুজি পাবা যে কোৱেশ্যনটো কৰোতে কইবা ৰং হৈ আছে সো আমাৰ ইয়াত কি আছে x - 2 আছে ইয়াতো x - 2 আছে এতিয়া আগত কমন কি আহিব মিলুৱাচোন ইয়াত আছিল কি 3x - 3x ভিতৰত গৈছে কি ব্র্যাকেটৰ ভিতৰত কি গৈছে only x গৈছে that means আগত মাইনাস আহিছে সৰি 3 আহিছে 3 লগত -3 okay so এতিয়া চোৱাচোন -3 into x -3x -3 into -2 that is +6 -3 into -2 that is +6 okay মিলি গল again common লোৱা again কাৰ মাজত ইয়াৰ আৰু ইয়াৰ মাজত common কি আছে মিলি থকা কি আছে x - 2 দুইটাতে আছে না সো common ললো x - 2
দেন ব্ৰেকেট দি দিয়া ইয়াত কি থাকিল আফটাৰ টেকিং কমন আহিল x - 2 ইয়াত থাকিল x ইয়াতে থাকিল -3 ইজ ইকুৱেলছ টু 0 এতিয়া চোৱা দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 0 কেতিয়া হ'ব দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 0 কেতিয়া হ'ব যদি দুইটাৰ ভিতৰত কোনোবা এটা 0 হয় এটা কোনটো 0 হয় আমি কেনেকৈ জানিম সো আমি লিখিম therefore either x - 2 equals to 0 or x - 3 equals to 0 either x - 2 equals to 0 or x - 3 equals to 0 therefore we can write from here আমি x - 2 so আমাক x ৰ ভ্যালু লাগে so -2 টো ৰাইট সাইডে গলে +2 হৈ যাব কাৰণ ইয়াত 0 আছে 0 ৰ লগত +2 কৰিলে 2 এ হ'ব similarly x equals to আমাৰ ইয়াত কি হৈ যাব 3 হৈ যাব so আমি কি পালো সেই এই দ্বিঘাত সমীকৰণটোৰ মূল আমি কি পালো 2 আৰু 3 তাৰ মানে মূল মানে মই প্ৰথমতেই কৈ গৈছিলো যে মূল মানে হল চলকৰ মান ইয়াত যেহেতু এই দ্বিঘাত সমীকৰণটোত চলক x আছিল আৰু x ৰ মান আমি কি পালো 2 আৰু 3 তাৰ মানে x ৰ মান যদি আমি সমীকৰণটোত এই দ্বিঘাত সমীকৰণটোত x ৰ জায়গাত 2 and 3 যদি পুট কৰি দিও তেতিয়ালে আমাৰ ৰাইট সাইডে যে 0 আছে সেই 0 টো পাই যাম দ্যাট মিন্স x ৰ মান 2 আৰু 3 ৰ বাবে সমীকৰণটো সিদ্ধ হয় এতেকে দ্বিঘাত সমীকৰণটোৰ মূল দুটা দ্বিঘাত সমীকৰণটোৰ মূল দুটা 2 আৰু আমি কি পাম 3 পাম ওকে ঠিক আছে গতিকে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি দ্বিঘাত সমীকৰণ কোৱেশ্চন এটা সমাধান কৰিলো গতিকে মই ভিডিওটো দীঘলীয়া নকৰো আৰু এই দ্বিঘাত সমীকৰণ বা মোৰ ভিডিও নেক্সট ভিডিও পাবৰ বাবে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি থবা লগতে বেল আইকন দবাই থবা ঠিক আছে ধন্যবাদ